নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখা পাইছে আপোনাৰ ভাতৰ কাঁহীখন। আজি হৈছে আপোনাৰ চিকেন কাৰী বনাব লৈছে আৰু মোৰ মানুহজনীৰ লগত আজি চিকেন কাৰীনো কেনেকৈ বনায় তাকে ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ। আপোনালোকে চাই ভাল পাব। আৰু প্ৰথমতে আপোনাৰ হালধি গুড়া, নিমখ আৰু আপোনাৰ জিৰা গুড়া দি পিনে প্ৰথমতে আপোনাৰ চিকেনখিনি মেৰিনেট কৰি ৰাখিছে অকণমান টাইম, আৰু ইয়াৰ লগতে দিব আপোনাৰ একদম নৰ্মেল বাকী মছলা, আদা নহৰু পেষ্ট আৰু লগতে আপোনাৰ বিলাহী। ঠিক আছে, বলক প্ৰথমতে এয়া কেৰাহীখন দিছে, অকণমান তেল দি দিছে, বেছি তেল দিয়া নাই। আৰু ইয়াতে পিঁয়াজখিনি অকণমান ভাজি লৈছে। ভাজাৰ পিছত আৰু আদা নহৰু যোনখিনি পেষ্ট সেইখিনি অকণমান দি দিছে। দিয়াৰ পিছত ইয়াত ধুনীয়াকৈ অকণমান আপোনাৰ 2 মিনিটমান মানে ভাজিব লাগে ধুনীয়াকৈ, মানে আদা নহৰুখিনি অকণমান জুইটো কমাই পিনে ধুনীয়াকৈ মানে ভাজি আছে। এতিয়া ইয়াৰ লগত 3-4টামান জলকীয়া দিব। ঠিক আছে, ইয়াত 3-4টামান মানে বেছিকৈ মানে ইমান জ্বলা নহ'বৰ কাৰণে। আৰু ইয়াত ধুনীয়াকৈ আপোনাৰ জলকীয়াখিনি দিয়াৰ পিছত আৰু 1 মিনিটমান ভাজিব। তাৰপিছত ইয়াৰ ওপৰতে দিব আপোনাৰ হালধি আৰু জিৰা গুড়া, অকণমান গোন্ধ হ'বৰ কাৰণে জিৰা গুড়া দি দিছে। ঠিক আছে, জিৰা গুড়া দিয়াৰ পিছত আৰু 2-3 মিনিটমান ভাজিবৰ কাৰণে। ঠিক আছে, ইয়াৰ পিছতে আমি দি দিছোঁ বিলাহী, যোনখিনি কাটি থৈছোঁ বিলাহীখিনি দিয়াৰ পিছত আৰু আপুনি এতিয়া 5 মিনিটমান ধুনীয়াকৈ ইয়াক সিজিবৰ কাৰণে দি দিছে। দিয়াৰ পিছত এইখিনি দেখাইছোঁ, পিছত আমি লাষ্টৰ সময়ত দিম আপোনাৰ গৰম মছলা। আৰু এইখিনি হোৱাৰ পিছত এতিয়া আমি দি দিছোঁ চিকেনখিনি, যোনখিনি আমি মেৰিনেট কৰি ৰাখিছিলোঁ। আৰু চিকেনখিনি আৰু এটা বস্তু দিছিলে, ক'ব পাহৰিলোঁ, আপোনাৰ জালুক। এইটো অকণমান আৰু অকণমান বেলেগ ষ্টাইলত জ্বলাটো হ'বৰ কাৰণে। ঠিক আছে, জালুকখিনি দিয়াৰ পিছত এতিয়া 10 মিনিটমান আমি ঢাকি দিম, মানে একদম জুইটো কমাই পিনে 10 মিনিট ঢাকাৰ পিছত আকৌ ওলাই পিনে এতিয়া আমি যোনখিনি অকণ আলু যোনখিনি আমি আগতে ফ্ৰাই কৰি ৰাখিছিলোঁ সেই আলুখিনি দি দিলোঁ। ঠিক আছে, আলুখিনি দিয়াৰ পিছত এতিয়া আকৌ আমি 5 মিনিটমান ঢাকি দিম। 5 মিনিটমান ঢাকাৰ পিছত আকৌ লাষ্টত যোনখিনি আমি মছলা, সেই মছলাখিনি দি দিম। এতিয়া 90% হৈ গৈছে, এতিয়া গৰম মছলাখিনি দি দিম। ঠিক আছে, গৰম মছলাখিনি ধুনীয়াকৈ গৰম মছলা যোনখিনি ডালচেনি যে কি থাকে যে আপোনাৰ সেইখিনি একদম পূৰা ধুনীয়া, একদম পূৰা মাংসৰ ধুনীয়া চেণ্টটো আহিবৰ কাৰণে। তাৰপিছত দিয়াৰ পিছত ধুনীয়াকৈ আৰু ধুনীয়াকৈ ঘাটি পিনে 2-3 মিনিটমানৰ কাৰণে কি কৰি পিনে তাৰপিছত ইয়াৰ ওপৰতে পানী 1 গিলাচমান পানী দিলে হৈ যায়। ইয়াৰ ঘাটাৰ পিছত 1 গিলাচমান আমি পানী দি দিম। ঠিক আছে, এয়া ধুনীয়াকৈ অকণ ভালকৈ ঘাটি দিছে। ঠিক আছে, একদম গোন্ধ ধুনীয়া আহিছে। এতিয়া পানীটো দিছোঁ 5 মিনিটমান, পানীটো দি পিনে আপুনি 5 মিনিটমান ঢাকি থ'ব লাগে, অকণ জুইটো বঢ়াই দি পিনে। ঠিক আছে, 5 মিনিটমান ঢাকাৰ পিছত আপোনাৰ চব্জি ৰেডি হৈ যাব। ঠিক আছে, ধুনীয়াকৈ এতিয়া পূৰা এয়া আৰু অকণমান পানী লাগিব, পানীখিনি দি দিছোঁ। চাওক, আপুনিও এনেকৈ ঘৰতে বনায়। আৰু এতিয়া আমি 5 মিনিট কাৰণে ঢাকি দিছোঁ। ঢাকি দিয়াৰ পিছত পূৰা চব্জি ৰেডি হৈ গ'ল। এতিয়া আপুনি ইয়াৰ ওপৰতে আমি অকণমান ধনিয়া পাত 4-5ডাল দি দিম আৰু চব্জি ৰেডি হৈ গ'ল। চিকেন কাৰী, এয়া কাঢ়িৰ লগত চিকেন কাৰী ৰেডি, আৰু লগতে নেমু, একদম জোখত জ্বলা হৈছে, ঠাণ্ডাৰ বতৰ, ধুনীয়াকৈ চবেই মিলি খাই আছোঁ। আৰু এয়া আমাৰ আগতীয়া আলহী দুজন, আমাৰ ঘৰৰ মানুহ অনিশা আৰু টিচানো দুইটাই অলৰেডি খাই আছে। আমি দুজনে খাব বাকী আছে। এয়া আজি যদি ইমান